আৰক্ষী জালত পৰিছে ৰেপিডো চালকক প্ৰহাৰ কৰা ৩জন যুৱক নিশাৰ ভাগত কালি সেই ঘটনা ঘটিছিল ৰেপিডো চালকক প্ৰহাৰ কৰিছিল ৩জনকৈ যুৱকে এতিয়া আৰক্ষী জালত পৰিছে তেওঁলোক ৰবীন দাস ৰোহিত শাহ আৰু সুৰেন্দ্ৰ চৌধুৰী আটকাধীন ৰবীন দাস অটো চালক আৰক্ষীয়ে জব্দ কৰিছে ৰবীন দাসৰ অটোখন প্ৰহাৰ কৰাৰ পিছত অন্তৰ্ধান হৈছিল এই ৩জনকৈ যুৱক ৩ যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল ৰেপিডো চালক দীপজ্যোতি ঠাকুৰীয়া দিছপুৰ আৰক্ষীয়ে আটক কৰিছে এই ৩ যুৱকক আটকাধীন ৰবীন দাস এজন অটো চালক তেওঁৰ অটোখনো ইতিমধ্যে জব্দ কৰিছে বুলি জানিব পৰা গৈছে দিছপুৰ আৰক্ষীয়ে ৩জনকৈ লোকক ইতিমধ্যে সোধা পোছাও কৰি আছে আৰু লগতে এই ৰবীন দাস নামৰ যে অটো চালকৰ কথা আমি উল্লেখ কৰিছোঁ তেওঁৰ অটোখন জব্দ কৰিছে আমি আকৌ এবাৰ জনাইছো আৰক্ষী জালত পৰিছে ৰেপিডো চালকক প্ৰহাৰ কৰা এই ৩জন যুৱক কালি নিশাৰ ভাগত সেই ঘটনাটো সংঘটিত হৈছিল এই ৩জন আসলতে যুৱক ৩জন যুৱকে অতৰ্কিতে নিচাসক্ত অৱস্থাত তেওঁলোকে প্ৰথমে ধন দাবী কৰিছিল সেই দীপজ্যোতি ঠাকুৰীয়া নামৰ যুৱকজনৰ পৰা যিজন ৰেপিডো চালক বুলি আমি উল্লেখ কৰিছোঁ তেওঁৰ পৰা প্ৰথমে ধন দাবী কৰিছিল আৰু সেই দাবী কৰা ধন যেতিয়া দীপজ্যোতি ঠাকুৰীয়া ৰেপিডো চালকজনে দিব পৰা নাছিল তেতিয়াই তেওঁক মাৰধৰ কৰিছিল এই ৩জন যুৱকে আৰু সুৰাসক্ত অৱস্থাত আছিল তেওঁলোক কালি নিশাৰ ভাগত এই ঘটনাটো ঘটিছিল আৰু অৱশেষত তেওঁ সহায় বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ পলাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৰাজপথ এক প্ৰকাৰ তেজেৰে লুটুৰি পুটুৰি হৈ পৰাৰ কিছু আমি ফুটেজ দেখিবলৈ পাইছিলোঁ দৃশ্য দেখিবলৈ পাইছিলোঁ আৰু তাৰ পিছতেই এতিয়া কিছু সময় পূৰ্বে এই খবৰ আহিছে যে আৰক্ষীৰ জালত পৰিছে ৰেপিডো চালকক প্ৰহাৰ কৰা এই ৩জন যুৱক আকৌ এবাৰ উল্লেখ কৰিছোঁ কালি নিশাৰ ভাগত ৰেপিডো চালকক প্ৰহাৰ কৰিছিল এই ৩জন যুৱকে আৰক্ষীৰ জালত পৰিছে এতিয়া ৰবীন দাস ৰোহিত শাহ আৰু লগতে সুৰেন্দ্ৰ চৌধুৰী আটকাধীন এই ৰবীন দাস তেওঁ অটো চালক আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ৰবীন দাসৰ অটোখন আমাৰ সাংবাদিক কংকন আছে ফোন লাইনত কংকন আপোনাৰ পৰা সবিশেষ জানিবলৈ বিচাৰিছোঁ কালি নিশাৰ ভাগত যিহেতু এই ঘটনাটো সংঘটিত হৈছিল এতিয়া ৩জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু শেহতীয়া তথ্য কি আছে নিশ্চয় চাওক মানে কালি নিশাৰ ভাগত আচলতে ঘটনা সংঘটিত হৈছিল এগৰাকী ৰেপিডো চালকৰ সৈতে যি গ্ৰাহক আছিল সেই গ্ৰাহকৰ কিছু দৰদামৰ পিছতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছত এখন অটোত অহা কেইগৰাকীমান ব্যক্তিয়ে যিগৰাকী চালক আছিল সেই চালকজনক প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতে চালকজন আঘাতপ্ৰাপ্ত হৈছিল কিন্তু নিশাৰ ভাগত যিসকল আচলতে আমাৰ সাংবাদিক আছিল সেই সাংবাদিকৰ তৎপৰতাত আচলতে যুৱকজনক উদ্ধাৰ কৰা হয় কিন্তু এই ক্ষেত্ৰত আচলতে নিশাৰ ভাগত দিছপুৰ আৰক্ষীয়ে আচলতে যি ভূমিকা থাকিব লাগিছিল সেই ভূমিকা অতিকৈ দুৰ্ভাগ্যজনক কোনো ধৰণৰ সহায় নোপোৱাৰ বাবে আচলতে যুৱকজন এই ধৰণে আঘাতপ্ৰাপ্ত হ'ব লগা হয় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই নিশাৰ ভাগৰে পৰা ৩জনকৈ যি যুৱক আছিল ঘটনা সংঘটিত কৰা ৰবীন দাস ৰোহিত কুমাৰ শাহ আৰু সুৰেন্দ্ৰ চৌধুৰী এই ৩গৰাকী যুৱকে আচলতে পলাতকত আছিল আৰু আজিৰ দিনটোৰ ভাগত দিছপুৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযানত যি ৩গৰাকী আচলতে ব্যক্তি আছে সেই ৩গৰাকী ব্যক্তিক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ দিছপুৰ আৰক্ষী যিমান আছে 3গৰাকী ব্যক্তি নিশা আচলতে যি ধৰণৰ ঘটনা সংঘটিত কৰিছিল যি ৰেপিডো চালকক প্ৰহাৰ কৰি কিন্তু তেখেতৰ মূৰত আঘাত কৰিছিল সেই যি কেইগৰাকী ব্যক্তি আছিল সেই ৩গৰাকী ব্যক্তিকে বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰি বৰ্তমান দিছপুৰ আৰক্ষীৰ জিম্মাতে ৰখা হৈছে কাইলৈ তেখেতসকলক কোৰ্টত হাজিৰ কৰা হ'ব কিন্তু কিহৰ কাৰণে আচলতে তেখেতসকলে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল সেয়া আজি নিশাৰ ভাগত যি তদন্ত আছে সেই তদন্তত পোহৰলৈ আহিব বা এনেকুৱা ধৰণৰ বিশ্বাসযোগ্য যি কাম আছে সেই কাম পূৰ্বতো তেখেতসকলে সংঘটিত কৰিছিল নেকি কাৰণ নিশাৰ ভাগত যিহেতু আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ ঘটনা আচলতে সংঘটিত হয় এইখন মহানগৰীতে আৰু এই যি আচলতে যিকেইজন যুৱক আছে সেই যুৱক কেইজনৰ আচলতে উপস্থিতি তাত থকা যিসমূহ প্ৰত্যক্ষদৰ্শী আছিলে সেই প্ৰত্যক্ষদৰ্শীয়ে পূৰ্বতো তেখেতসকলক এই ধৰণৰ আচলতে কাৰ্যত লিপ্ত হোৱা দেখিছিল কিন্তু ঘটনা পোহৰলৈ অহা নাছিল যোৱা নিশা যি ঘটনা সংঘটিত হ'ল তাৰ পাছতে আচলতে এই ৩জন যুৱকৰ পৰিচয় পোহৰলৈ আহিছে আৰু তাৰ পাছতে এই ঘটনাটোৰ যি ৩জন যুৱক আছিল সেই ৩জন যুৱকক বৰ্তমান দিছপুৰ আৰক্ষী
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তিনিগৰাকী ব্যক্তি যি জড়িত হৈ আছিল সেই তিনিগৰাকী ব্যক্তিৰ নাম হৈছে ৰবীন দাস, ৰোহিত কুমাৰ শাহ, সুৰেন্দ্ৰ চৌধুৰী আৰু ৰবীন দাস হেঙেৰাবাৰী লিচু বাগানৰ বুলি জানিব পৰা গৈছে। আৰু যিগৰাকী আচলতে দিব্যজিৎ ঠাকুৰীয়া ৰেপিডৰ ড্ৰাইভাৰ আছিল সেই ৰেপিডৰ ড্ৰাইভাৰজন এই মুহূৰ্তত যদি ক'বলৈ যাওঁ দিছপুৰ আৰক্ষীয়ে পোৱা তেখেতক চিকিৎসালয়ত প্ৰেৰণ কৰি তেখেতক চিকিৎসা কৰোৱা হৈছে। কিন্তু আজিৰ দিনটোৰ ভাগতে বীৰলাচি থানাত উপস্থিত হৈ এই ঘটনাটো আচলতে তীব্ৰ তদন্তৰ বাবে আহ্বান জনাইছিল। আৰু কংকন ধন্যবাদ জনাইছো আপোনাক। আৰু এইদৰে আচলতে গুৱাহাটী মহানগৰীত বিশেষকৈ নিশাৰ ভাগত কেনেধৰণৰ ঘটনা ঘটে সেয়া নিশ্চয়কৈ সকলোৱে বুজি পাইছে। নিশাৰ ভাগত যেন গুৱাহাটী মহানগৰীত ঘূৰি ফুৰাটোৱে এতিয়া স্বাভাৱিক হৈ থকা নাই। বিভিন্ন ধৰণৰ ঘটনা সংঘটিত এতিয়া হ'বলৈ ধৰিছে। কালি নিশাৰ ভাগতো যেনেধৰণৰ ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাই আকৌ এবাৰ এনেধৰণৰ কথা আকৌ এবাৰ আচলতে ভবাই তুলিবলৈ সকলোকে বাধ্য কৰিছে। অৱশ্যে ভাল কথাটো হৈছে যে এই ৰেপিড' চালকক প্ৰহাৰ কৰা তিনিজনকৈ যুৱক এতিয়া আৰক্ষী জালত পৰিছে। তেওঁলোকক সোধা পোছা কৰি থকা হৈছে। কিয় তেওঁলোকে ঘটনাটো সংঘটিত কৰিলে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।